আহক জানো ভাৰতৰ বিষয়ে কিছুমান তথ্য। আজি আমি জানিম ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নামসমূহ। অসমৰ ৰাজধানী দিছপুৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ। উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুন। ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰ। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু। কেৰালাৰ ৰাজধানী তিৰুৱন্তপুৰম। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গোৱাৰ ৰাজধানী পানাজী। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী। তামিলনাডুৰ ৰাজধানী চেন্নাই। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। নাগালেণ্ডৰ ৰাজধানী কোহিমা। পাঞ্জাৱৰ ৰাজধানী চণ্ডীগড়। পশ্চিমবংগৰ ৰাজধানী কলকাতা। বিহাৰৰ ৰাজধানী পাটনা। মণিপুৰৰ ৰাজধানী ইম্ফল। মধ্যপ্ৰদেশৰ ৰাজধানী ভোপাল। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। মিজোৰামৰ ৰাজধানী আইজল। মেঘালয়ৰ ৰাজধানী শ্বিলং। ৰাজস্থানৰ ৰাজধানী জয়পুৰ। ছিকিমৰ ৰাজধানী গেংটক। হিমাচল প্ৰদেশৰ ৰাজধানী চিমলা। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম: দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ, চণ্ডীগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, লাক্ষাদ্বীপ আৰু পুডুচেৰী।